টাইমের বিগ ব্রেকিংলৈ স্বাগতম মই অভিলেখ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বেই লাখ লাখ মুছলমানৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে মুছলমান ভোটাৰৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে কিয়নো সন্দেহজনক মিয়াৰ নাম কাট খাব ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিয়াৰ নাম কাট খাব ভোট দিবলৈ নাপাব সন্দেহজনক মিয়া মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে গতিকে নিৰ্বাচনৰ পূৰ্বে লাখ লাখ মুছলমান ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং নিৰ্বাচনৰ পূৰ্বে মুছলমান ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে লাখ লাখ মুছলমান ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে কিয়নো কৰ্তন হ'ব সন্দেহজনক মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব সন্দেহজনক মিয়াৰ নাম বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াই নিজৰ ভোটাধিকাৰ হেৰুৱাব সন্দেহজনক মিয়াই যিসকলে পূৰ্বতে ভোট দি আছিলে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব সন্দেহজনক মিয়াৰ নাম মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে বাংলাদেশীৰ পৰা অসমৰ মাটি উদ্ধাৰ কৰিব লাগিব তাৰ উপৰিও অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে সেইসমূহ দৃষ্টিগোচৰ কৰিব লাগিব আমি ৰাজ্য চৰকাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে গতিকে এইসমূহ চোৱাটো আমাৰ দায়িত্ব এইসমূহক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব গতিকে কৰ্তন হ'ব অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটোৱে হৈছে বিজেপিৰ এজেণ্ডা ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য এইবোৰ কাম কৰিবৰ কাৰণে মানুহে বিজেপিক ভোট দিছিলে আৰু বিজেপিয়ে নিজৰ কাম ভালদৰে কৰি আছে গতিকে 26ৰ নিৰ্বাচনৰ পূৰ্বেই মুছলমান ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে কৰ্তন হ'ব সন্দেহজনক মিয়াৰ নাম ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত নিৰ্বাচনৰ পূৰ্বেই মুছলমান ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে তৎপৰ হৈছে সকলো খচৰা ভোটাৰ তালিকা প্ৰকাশ পালে খচৰা ভোটাৰ তালিকাৰ পিছতেই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব কিন্তু তাৰ পূৰ্বে এয়া স্পষ্ট হৈ পৰিছে যে সন্দেহজনক মিয়াৰ নাম নিশ্চিতভাৱে কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা ইয়াত কোনো সন্দেহ নাই ভোট দিবলৈ সন্দেহজনক মিয়াই নাপাব ইয়া স্পষ্ট হৈ পৰিছে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব সন্দেহজনক মিয়াৰ নাম গতিকে কাৰ কৰ্তন হ'ব বহুতৰে নাম কৰ্তন হ'ব পাৰে গতিকে মুছলমান ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে চূড়ান্ত ভোটাৰ তালিকাত বহুতৰ নাম নাইকিয়া হ'ব পাৰে কৰ্তন হ'ব পাৰে বহুতৰে নাম মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে গতিকে নিৰ্বাচনৰ পূৰ্বেই মুছলমান ভোটাৰলৈ ডাঙৰ খবৰ সন্দেহজনক মিয়াৰ নাম কাট খাব ভোটাৰ তালিকাৰ পৰা ভোটাৰ তালিকাত সন্দেহজনক মিয়াই ভোট দিবলৈ নাপায় পূৰ্বতে যদি কোনোবা সন্দেহজনক মিয়াই ভোট দি আছিলে তেন্তে এইবাৰ কৰ্তন হ'ব তেওঁলোকৰ নাম আৰু এইবিলাক কৰ্তন কৰাটো হৈছে বিজেপিৰ এজেণ্ডাই হৈছে হেতু যে অবৈধ মিয়াৰ নাম সন্দেহজনক মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা নাইকিয়া কৰা আৰু এইবোৰ কাম কৰিবৰ কাৰণে বিজেপিক মানুহে ভোট দিছিল এই মন্তব্য মুখ্যমন্ত্ৰীৰ গতিকে মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে যে ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিয়াৰ নাম নিশ্চিতকৈ কাট খাব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছিলে মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপিৰ নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপিৰ নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে
সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই
শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ।